কেলেনো নাঙিব লাগে হয় ৰাম যোৱা দি থৈ আহা যোৱা যোৱা দি থৈ আহা যোৱা ৰিংকু বটল দুটা লৈ ল মাকৰ দায়িত্ব কৰি আনিছোঁ এইফালে ৱাইফৰ দায়িত্ব কৰি আনিছোঁ এতিয়া জলপান খাব লাগিব গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম মইতো আপোনালোকক কৈছোঁ মই শুই উঠিয়ে ডাইৰেক্ট মোবাইলটো চাওঁ আজি মোবাইলটো চাই কি দিছোঁ জানে তাৰ আগতে কথা এটা কৈ লওঁ মাইকী মানুহৰ মুখবোৰ বোলে এনেও ছাগলীৰ নিচিনা কথা কৈ থাকে আৰু মাইকী মানুহে কথা লগায় কিন্তু আজি মই ফেচবুকটো খুলিয়ে কি দিছোঁ জানে এটা মতা মানুহে নামটো কুশল দেউৰী সি মোক কি কৈছে ইয়াৰ ভিডিঅ' এটা চাই কৈছে এইজনীৰ ভিডিঅ' নাচাব এইজনী নিজকে বৰ ডাঙৰীয়ানী বুলি ভাবে মই তাৰ কি বাৰু মানে পানী খোৱা পুখুৰীত বি ঢালিলোঁ বাৰু সি মানে মোক ইমানেই ফ'ল' কৰিছে মানে মোৰ ফ'ল'ৱাৰ্ছবোৰ দেখি দেখি তাৰ চকু জ্বলি গৈছে কি ক'ম মানে এনেকুৱা মানুহক মানে ক'বলৈ ভাষা নাই মানে চিনি জানি নাপাওঁ এনেকুৱা কৈছে যেন তাৰ ভিউৱাৰ্ছবোৰক মই কাঢ়ি লৈ আনিছোঁ তই কৰ না এনেকুৱা গেলা মনৰ মানুহ থাকিলে পৃথিৱীখন কেনেকৈ উন্নতি হ'ব এইবোৰে হৈছে এটা মানে মুখা পিন্ধা মানুহ খেচৰ এটা মানে চৰিয়াই যেন গাল ফালি দিম তাক মই কেলেনো নাঙিব লাগে হয় ৰাম যোৱা দি থৈ আহা যোৱা যোৱা দি থৈ আহা যোৱা ৰিংকু বটল দুটা লৈ ল মাকৰ দায়িত্ব কৰি আনিছোঁ এইফালে ৱাইফৰ দায়িত্ব কৰি আনিছোঁ এতিয়া জলপান খাব লাগিব গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম মইতো আপোনালোকক কৈছোঁ মই শুই উঠিয়ে ডাইৰেক্ট মোবাইলটো চাওঁ আজি মোবাইলটো চাই কি দিছোঁ জানে তাৰ আগতে কথা এটা কৈ লওঁ মাইকী মানুহৰ মুখবোৰ বোলে এনেও ছাগলীৰ নিচিনা কথা কৈ থাকে আৰু মাইকী মানুহে কথা লগায় কিন্তু আজি মই ফেচবুকটো খুলিয়ে কি দিছোঁ জানে এটা মতা মানুহে নামটো কুশল দেউৰী সি মোক কি কৈছে ইয়াৰ ভিডিঅ' এটা চাই কৈছে এইজনীৰ ভিডিঅ' নাচাব এইজনী নিজকে বৰ ডাঙৰীয়ানী বুলি ভাবে মই তাৰ কি বাৰু খোৱা পুখুৰীত বি ঢালিলোঁ বাৰু সি মানে মোক ইমানেই ফ'ল' কৰিছে মানে মোৰ ফ'ল'ৱাৰ্ছবোৰ দেখি দেখি তাৰ চকু জ্বলি গৈছে কি ক'ম মানে এনেকুৱা মানুহক মানে ক'বলৈ ভাষা নাই মানে ভগৱান নাই বুলি কেনেকৈ ক'ব কওকচোন হাত লাগিলে হাত ভাঙি গ'ল একদম পূৰা পৃথিৱী ধুই চাফা কৰি দিলে হয়নে আৰু এটা কথা কওঁ যেতিয়া হাত লাগে আহাৰৰ হাত লাগে তেতিয়া মানুহে পূজা কৰি তত নাপায় কিন্তু ঘৰত যেতিয়া মানুহ এগৰাকী চোৱা হয় কি কৰে লেই চেই একেটা জেগাতে বহি থাকিবলৈ কয় জেগা হিলিব মনা কয় যিটো চুব সেইটোক পেলাই দিব ধুবলৈ কিয় ভাবিলে কিবা লাগে ন নাজানো দেই আমাৰ বাৰু তেনেকুৱা নকৰে দেই কিছুমানে যে একদম হাতে হাতে বস্তু নিদিয়ে এই জীৱ জন্তুকো তেনেকৈ নিদিয়ে কাঁহীখন এনেকৈ চুচৰাই দিয়ে নুচুৱেই মানে যেন একদম মানে লেতেৰা বস্তু এটা চুই আহিলে মানে পৃথিৱীৰ সেইটো মানিব লাগে চোৱা বুলি ক'লে চাফ চিকুণতাত হৈ থাকিব লাগে কিন্তু এনেকুৱাও যে মানুহক ইমান বেয়া ব্যৱহাৰ কৰে চোৱা হ'লে সেইটো যে মই দেখি শুনি আচৰিত পালোঁ মানে কিয় কোনে উলিয়ালে এইবোৰ নিয়ম তেওঁলোকে আচলতে ইমান পঢ়া শুনা নাছিলে যে সেইকাৰণে এইবোৰ নিজেই বনাই লৈছিলে কথা এটা কওঁ হা এই ছ'চিয়েল মিডিয়া লাইফটো যে কেতিয়াও নিজৰ নহয় জানেনে এই ছ'চিয়েল মিডিয়াই মানে এনেকুৱা হয় আপোনাক ওপৰলৈ উঠাই দিব ওপৰলৈ উঠাই গুৰিটো কাটি দিব ইয়াত এনেকুৱা মানুহ আছে আমি আছোঁ কৈ থাকে যে আমি আছোঁ তুমি চিন্তা নকৰিবা তুমি তোমাৰ কাম কৰি যোৱা কিছুমানে একদম ভাবে আৰু মোৰ পিছত ঢেৰ মানুহ আছে ইমান ভিউৱাৰ্ছ আছে ইমান ফ'ল'ৱাৰ্ছ আছে কৰোঁতে কি হয় জানেনে লাষ্টত নিজৰটো গোটেইখিনি শেষেই হয় আৰু কিছুমান মানুহ আছে ছ'চিয়েল মিডিয়াত লাগোঁতে নিজৰ ওচৰত থকাখিনি চিনিয়ে নাপায় মানে পপুলাৰ আৰু পিছত কি হয় জানেনে ছ'চিয়েল মিডিয়াও নাই নিজৰখিনিও নাই সেইকাৰণে নিজৰখিনি ধৰি ৰাখিব ছ'চিয়েল মিডিয়া আজি আছে কাইলৈ নাই কাইলৈ যদি ফেচবুকটো বন্ধ হৈ যায় তেতিয়াহ'লে আপুনি পাবনে লগৰখিনি এইখিনি মানে কি জানে আপুনি এণ্টাৰটেইনমেণ্ট কৰি থাকিব পাৰিলে ভাল পাব আৰু যেতিয়া আপুনি ছাকচেছ পাব নহয় তেতিয়া আপোনাক দবাই দিব মানুহবোৰ এনেকুৱাই সেইকাৰণে ভাল নালাগে কষ্ট কৰিব ভাল এটা পাব উঠাইও দিওঁ
আপোনাক কিয় উঠাই দিব কওকচোন? এই তাত যে মেছেজবোৰ আহি থাকে, কিছুমানে বেয়াকৈ কমেণ্ট কৰে, সেইবোৰ পঢ়ি পঢ়ি বেলেগ ভাল পায়। কিছুমানে আপোনাক এনেকৈ ক'ব, মই আছোঁ নহয় তোমাৰ লগত, কিন্তু পিছে তেওঁৱে বদনাম গাই দিব। ছ'চিয়েল মিডিয়া এনেকুৱা হয়। মানুহবোৰ সঁচাকৈ দেই। ছ'চিয়েল মিডিয়া বুলি ক'লেও ছ'চিয়েল মিডিয়াততো মানুহেই থাকে ন, বেলেগ থাকে নেকি? একদম শুদ্ধ মনৰ মানুহ থাকে নেকি? তাত বেয়া কাম এটা কৰিলে আপোনাক লেই চি কৰিবলৈ ধি থাকিব। যেতিয়া ভাল কাম এটা কৰিব নহয়, শুভেচ্ছা দিবলৈ কোনো নাথাকে। এইখনে আজিৰ দুনীয়া। ভাল কাম কৰিলে বেয়া পায়, বেয়া কাম কৰিলে বাহ বাহ পায়। ৰুমটো ঠিক কৰি ল'লোঁ। কালি যে জলকীয়াখিনি কিনি আনিছিলোঁ, গোটেই ৰাতিটো শুকুৱালে বতাহত। তাৰপিছত এতিয়া জলকীয়া আচাৰ বনাম। এই হাফ পেণ্টটো যে দাং খাই আছে, এইফালে চকুটো কুটকুটাই আছে মানে। এইফালে তামোল লৈ বহিয়ে গ'ল, খাব আৰু। ওচৰতে চাই থাকিম নি? ময়ো খাম আৰু। তামোল বুলি ক'লে, ভাল তামোল দেখিলে খাওঁ খাওঁ লাগে ন। তামোলটো ধুনীয়া। লৈ লৈছোঁ ইমান নাখাওঁ। লাগি গ'ল জলকীয়া কটা। বস্তুটো বোলো শুব, নাই হোৱা নামেই নাই। এইবাৰ ঢোল এটা উলিয়াই লৈছে, ঝিনচাক ঝিনচাক নাচিবলৈ। কেনেকৈ নাচে মা? বজাই দিয়েচোন ঢোলটো। ঢোলটো বজোৱা আকৌ, কেনেকৈ বজায়? এই ঝিনচাক 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 ঝিনচাক, আয়ু 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 আয়ু। পূৰা তেল মিক্স কৰি দিলোঁ, ধুনীয়া মলমলা গোন্ধ আহিছে। এইকেইটা আচাৰ ভৰাই দিব। আজি যে কৈছিলোঁ, মানুহে আপোনাক ওপৰলৈ উঠাই দিব আৰু গুৰি কাটি দিব। সেইকাৰণে আনৰ ওপৰত ইমান বিশ্বাসো নকৰিব। আপুনি যি নিজে কৰি আছে সেইখিনিকে সদায় কৰি যাওক। আমি মানে কেতিয়াবা আনৰ প্ৰশংসাত মানে ইমান ওপৰলৈ উঠি যাওঁ, তললৈ নমাৰ নামেই নলওঁ। কিছুমান মানুহ এনেকুৱা আছে আৰু আনৰ হেৰিতে ওপৰলৈ গৈ 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 নিজক পাহৰি যায়, আনৰ চকুৰে চাই থাকে। আৰু যেতিয়া সেই বেলেগবোৰে এৰি দিয়ে, তেতিয়া অকলশৰীয়া হৈ যায়। তেতিয়া নিজক আকৌ ৰিয়েলাইজ কৰে, নিজক পাহৰি কেতিয়াও আনৰ মাজত বিলীন নহ'ব। নিজক সদায় নিজৰভাৱে ৰাখিব আৰু নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিব। নিজৰ ওপৰত বিশ্বাস ৰাখিয়ে সদায় কাম কৰি যাব। আনৰ ওপৰত যদি বিশ্বাস ৰাখে আপুনি দুৰ্বল হ'ব, আৰু নিজৰ ওপৰত যদি বিশ্বাস ৰাখে আপুনি শক্তিশালী হ'ব। তেনেহ'লে আপুনি কিটো হোৱা বিচাৰে, শক্তিশালী নে দুৰ্বল? সেইটো কাৰণে মই যেনেকৈ আছোঁ মই সদায় তেনেকৈয়ে থাকিম। কিন্তু মানুহৰ মৰমখিনি পাই মই সেইখিনি ইগন'ৰ নকৰোঁ। মৰমখিনি সদায় মই আদৰেৰে আঁকোৱালি ল'ম। মই যেনেকৈ আছোঁ তেনেকৈয়ে থাকিম। আনে মোক মৰম দিছে বুলি মই ওপৰলৈ গৈ চেলিব্ৰিটি হৈ বোলে পিছত এতিয়া মই যিখিনি ৰিপ্লাই দি আছোঁ পিছত বোলে ইগন'ৰ কৰোঁ, তেনেকুৱা হ'লেতো নহ'ব ন। মই ভাবোঁ মই য'ত আছোঁ, যেনেকৈ আছোঁ, যদি মই ভাল কাম কৰি যাওঁ সদায় মোক আঁকোৱালি ল'ব। মই যদি বেয়া কাম কৰি যাওঁ, মোক যিখিনি আঁকোৱালি লৈছিলে সেইখিনিয়ে মোক আকৌ তললৈ পেলাই দিব। সেইকাৰণে নিজৰ সেইটো কেতিয়াও নাপাহৰিব। নিজে যি হয় সেইটো সদায় মনত ৰাখিব আৰু সেইটোক মনত ৰাখি কাম কৰি আগুৱাই যাওক। জীৱনত আপুনি সদায় ছাকচেছ লাভ কৰিবই। আৰু কি হয়, যিখিনিয়ে আপোনাক প্ৰকৃত ভাল পায় সেইখিনি মানুহে আপোনাক বেয়া এটা দেখিলেও আপোনাক ক'ব আপোনাৰ এইডোখৰত ভুল হৈছে। কিন্তু যিবোৰে আপোনাৰ উন্নতি নিবিচাৰে সেইবোৰে আপোনাক ভুল এটা দেখিলেও নকয়, উঠি যা। মোৰ যে ঢেৰ শত্ৰু হৈ গৈছে। এতিয়া এটা কমেণ্ট পাইছোঁ কি জানে? পংকু গগৈ বুলি, তোৰ কাম নাই নেকি বুলি কৈছে। মোৰ কাম নাই কাৰণে মই ভিডিঅ' বনাইছোঁ আকৌ। কাম নাই কাৰণে ভিডিঅ' বনাইছোঁ। ভিডিঅ' বনাই মই পইচা পাইছোঁ। তোৰ যদি কাম আছে তই লোকৰ ভিডিঅ' চাই চাই কিয় কমেণ্ট কৰি থাক? তোৰ যদি ইমানেই কাম আছে তই ফেচবুক কিয় খুলি বহি আছ? লোকৰ ভিডিঅ'বোৰত কিয় কমেণ্ট কৰি মৰি আছ? এনেকুৱাবোৰক পালে নহয় একদম চৰিয়ে গাল ফালি দিব মন যায়। সঁচাকৈ কৈছোঁ, আজিলৈকে মানুহক চৰিয়ে পোৱা নাই, কিন্তু চৰিয়ে গাল ফালি দিব মন যায়। আজি ৰাতিপুৱা মেছেজ এটা পাই মাথাটো গৰম উঠি গৈছে, এতিয়া মাথাটো গৰম উঠি গৈছে। এইবোৰ আচলতে অৰ্থ নাইকিয়া। লোকৰ কিবা এটা কৰা দেখিলে তাহাঁতৰ ইমান কি গা জ্বলে বাৰু? মইতো একদম মানে আহক 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 তামোল পাণ দিছোঁ, আহক মোৰ ভিডিঅ'বোৰ চাওকহি, সেইবুলিতো মই কোৱা নাই ন।
ভাল নালাগিলে নাচালেই হ'ল বেয়াকৈ মানুহক কমেণ্ট কৰি নিজৰ পৰিচয়টো দিব নালাগে দেই পংকু পংকু নে ফংকু ঠিক আছে দিয়ক ৰাখিছোঁ আৰু সদায় কোৱাৰ দৰে ক'ম ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট